জীবন জিন্দাবাদ বঢ়িয়া নমস্কাৰ বন্ধুসকল মই মোৰ ইউটিউব চেনেল হেপালে আপোনালোক সকলোকে স্বাগতম জনাইছো আজি এজনী বিশেষ আইতাক আপোনালোকক চিনাকি কৰি দিব ওলাইছো আৰু আইতাগৰাকী পানীগাঁও চাৰিআলিৰ সন্মুখত চাওক পানীগাঁও চাৰিআলি ট্ৰেফিক পইণ্টটোৰ অপজিটতে আমাৰ এই বিশেষ আইতাগৰাকী 80 বছৰ প্লাছ আইতাগৰাকী এখন দোকান দি তেওঁ নিজৰ জীৱন যাপন উদযাপন কৰি আছে সকলোৱে এটা বয়সৰ পিছত বা তেওঁলোক খাব নাপালে মানুহৰ হাত কটা দেখা যায় কিন্তু আইতা তাৰ বিৰুদ্ধে তেওঁ নিজে কাম কৰি খাই আছে আমি পুনে পুনে আইতাৰ লগত কথা পাতিব চেষ্টা কৰিম আইতা আইতা আপোনাক স্বাগতম জনাইছোঁ আমাৰ হেপাহৰ তৰফৰ পৰা ভালে আছেনে গা মোৰ আপোনাৰ গা মোৰ ভালে আছেনে আইতা আপোনাৰ ভালে আছেনে গা মোৰ ভালে আছে বাকী আপুনি দোকান কিমান দিন হ'ল দিয়া কিমান বছৰ হ'ল আপুনি দোকানখন দি থকা বহুত বছৰ হ'ল প্ৰথম যে মহন্ত জিকিছিল হয় তেতিয়াই আৰম্ভ হ'ল আচ্ছা মোৰ ল'ৰা 7 বছৰ পৰা দোকান দিছে এতিয়া ল'ৰা বিয়া পাতিলে ল'ৰা পোৱালি এটা তৃতীয় শ্ৰেণী হয় হয় আপুনি ইয়াতে ফুটপাথত দিবলগীয়া হ'ল আপোনাৰ ঘৰত কোন কোন আছে আপোনাৰ ঘৰত কোন কোন আছে বোৱাৰী আছে ল'ৰা আছে নাতি আছে হয় আৰু কোন পানখন যে ইয়াতে দিছে কিমান বছৰৰ পৰা দি আছে আপুনি ইয়াতে হয় আপোনাৰ আগতে আমি দেখিছিলো যে আপোনাৰ দোকানখন এই লিংকিপা কাষতে আছিলে টেম্পোৱালা যিমান অটো আছিলে ৰখাই পেলাই আপোনাৰ পৰা পাণ এখনো কিনি খাইছিলে এতিয়া কিন্তু আপুনি তাৰ পৰা ইয়ালৈ আহিবলগীয়া হ'ল তাত হয় আপোনাৰ দোকানত কি কি পোৱা যায় এতিয়া তামোল পাণ আপুনি নিশ্চয়কৈ এটা কথা ক'ব লাগিব যে চাওক এই আইতা 80 বছৰ উৰ্ধৰ হোৱাৰ পিছত তেওঁ নিজৰ কাৰো ওচৰত হাত নপতাকে নিজে এখন দোকান দি পেলাই পৰিয়ালটো চলাই আছে বা নিজে আপুনি চলি আছে বাকী যিসকলে তেওঁ কাম কৰি খাব পৰাৰ পিছতো তেওঁলোকে হাত পাতি কাৰোবাৰ ওচৰত ভিক্ষা মাগি খাই আছে কিন্তু আইতা কিন্তু পাছত খাব একো নহয় পাৰিব এটা খাওক নাখায় মৰমত দিছো মই খুৱাই দিছো খাওক শলাগ ল'বলগীয়া আইতাক আৰু আইতাক আমি বিহুৰ উপলক্ষে এখন আপোনাক চাদৰ দিব আমি ওলাইছো আপোনাক এখন বিহুৰ উপলক্ষে চাদৰ দিছো দেই আইতা চাদৰ ধেৰ আছে আপুনি ভালে থাকক মেখেলাখন লাগিব হ'ব আপুনি খোজকাঢ়িব নোৱাৰে নহয় জানো আইতা ভালকে খোজকাঢ়িবতো নোৱাৰে আপুনি ভাগৰ লাগে কিবা অসুখ অশান্তি হৈছে নেকি এতিয়ালৈকে আপোনাৰ প্ৰেছাৰ আছে পিল খাই থাকে ভাল হৈ যাব দিয়ক আপুনি প্ৰেছাৰটো অলপমান তেতেলি এনেকে ৰস খাই দিব ৰাতিপুৱা আপুনি আগতে কিবা গুমটিত আপুনি ৰুটি চব্জি বেচিছিলে আপুনি আগতে ৰুটি চব্জি বেচিছিলে কেতিয়া ৰুটি চব্জি কিয় বাদ দিলে আপুনি আপোনাৰ পুত্ৰ পৰিবাৰ কোনোবা আছেনে আৰু পুত্ৰ ছোৱালী ল'ৰা ছোৱালী কোনোবা আছেনে আপোনাৰ ল'ৰা আছে বোৱাৰী আছে বোৱাৰীয়ে চোৱা চিতা কৰে নিশ্চয়কৈ আইতাক আপোনালোকে একোটি সহায় কৰিব নালাগে আইতা আপুনি কেইটামানলৈকে দোকানখন দিয়া ৰাতিপুৱা কেইটাত থাকে আপুনি আপোনালোকে আইতা 9টাৰ পৰা 4টালৈকে থাকে আপোনালোকে আইতাক একোটি সহায় কৰিব নালাগে আইতাৰ পৰা এখন তামোল পাণ কিনি খাওক আপোনালোকে আৰু তেওঁ কিনি খাই তেওঁ সহায় কৰক তেওঁ যি টকাৰ লাভান্বিত হয় তেওঁ দুসাঁজ দুবেলা ধুনীয়াকৈ খাব পাৰে সুখ শান্তিৰে সেইটোৱে অনুৰোধ কৰিলোঁ আপোনালোকলৈ আৰু এনেকুৱা বহুত উদাহৰণ আছে নগাঁও জিলাত বহুত উদাহৰণ আছে এনেকুৱা বহুত আইতা বা বহুত অভাৱী মানুহে নিজে কাম কৰি খাইছে সেইসকলক সঁচাকৈ অন্তৰৰ পৰা ধন্যবাদ দিছোঁ আৰু যিসকলে খুজি খাই আছে বা মাগি খাই আছে তেওঁলোকেও নিজে কাম কৰি খাব চেষ্টা কৰক আমি ইয়াৰ পৰা এইটোৱে অনুৰোধ জনাইছোঁ আমাৰ সকল দাদাসকল আছে কি ক'ব দাদা আপুনি ইয়াৰে এজন দোকানৰ হোটেল হয় আপুনি কি ক'ব আইতা কেতিয়াবা দোকান দি আছে ইয়াতে আইতাটো বহুত বছৰে হ'ল বহুত বছৰ হ'ল এতিয়া আইতা আমি কওঁৱে যে আপুনি কষ্ট কৰি ইমান দূৰৰ পৰা কিয় আহে হয় কি কৈছে ঘৰত থাকিলে আমি যিখিনি জীয়াই থাকোঁ সেইখন জীয়াব নোৱাৰোঁ সেইকাৰণে ইয়াত আহিলে
দিনটো বহি থকাটো আমাৰ ভাল হয় সেইকাৰণে বেচা কিনাতে বাঢ়ি দিয়ক কোনো ধৰ আমিয়ে ধৰ কেতিয়াবা মিঠাই খুৱাই দিলোঁ চব্জি ভাত লাগে খা আমি কৈ থাকোঁ কিছুমান মানুহ আহিলে 10-20 টকা দিয়ে হয় আইতাহঁতে তেনেকৈ আৰু থাকে আৰু ময়ো আৰু চোৱা চিতা কৰি থাকোঁ চাই থাকোঁ কেতিয়াবা এদিন গা চা মোৰ ঘূৰাইছিলে মই ৰিক্সা ভাড়া কৰি ঘৰ পঠাইছোঁ হয় হয় তেতিয়া গুচি যায় ইয়াত বহুত লাগিছে মানে আইতাই বহুত কষ্ট সৰুৰ পৰা মানে কষ্ট কৰি নিজে খাইছে তো নগাঁৱতো আপোনাৰ দোকানতো বহুতো বিচাৰি আহে হাত পাতি পেলাই কিন্তু আইতাৰো কিন্তু এটা পৃথক তেওঁ ঘৰৰ পৰা ভাত লৈ আহে কেতিয়াবা চব্জি বলো নাইকিয়া লৈ ল কি লাগে খা আমি দিওঁৱে কি লাগে তো লৈ ল নিশ্চয়কৈ এটা কথা ক'ব লাগিব এই আইতাগৰাকী নগাঁও জিলাৰ বিধায়ক ৰূপক ডাঙৰীয়াক এটা অনুৰোধ জনাইছোঁ যে যিখন আমাৰ পৌৰসভাৰ বিষয়ববী আছে যে আইতাক এই ফুটপাথৰ পৰা আঁতৰাই নিদিব আপোনালোকে আইতাই যেতিয়ালৈকে জীৱ থাকে তেতিয়ালৈকে এই দোকানখনৰ পৰা তেওঁ বিক্ৰী কৰি যি শান্তি পায় এই শান্তি আপোনালোকে দিয়ক আৰু প্ৰশাসনিক মানুহ দেখা যায় সঘনে আহি পেলাই উঠাই দিয়া যায় কিন্তু বাকী যিসকলে ৰাস্তাৰ জনজাতৰ সৃষ্টি কৰে তেওঁলোকক উঠাই দিয়ে কিন্তু এই আইতাগৰাকী চাওক তেওঁ ভালকৈ খাৰা হ'ব পৰা নাই এই আইতাগৰাকী কিন্তু উঠাই নিদিব আপোনালোকে ইয়াৰ পৰা আইতা আপোনাৰ নামটো কি আছিলে লক্ষীমাই কলিতা এয়া দেখা পাইছে আইতাৰ চাওক আপোনাৰ পৰা তামোল কিনি খায় নে আইতা সকলোৱে হা চবেই খায় ন কি ক'ব আপুনি চৰকাৰৰ পৰা কিবা সুবিধা পাইছে নেকি নাই পোৱা পেঞ্চন পায় অৰুণোদয় পাইছেনে আপুনি অৰুণোদয় পোৱা নাই কি ক'ব আপুনি আপোনাক বিধায়ক মুহূৰ্তই বা ৱাৰ্ড মেম্বাৰ আপোনাৰ পঞ্চায়ত পৌৰসভাৰ মানুহে চাই দিয়া নাই কেতিয়াও ঘৰ পাইছে নে চৰকাৰৰ পৰা কলিতা মানে ঘৰ নাপায় আইতাৰ এই মুখৰ হাঁহিটোৱে সঁচাকৈ মোকো অনুপ্ৰাণিত কৰিছে আইতাৰ হাঁহিটো দেখিছে না কি সুন্দৰ তোমালোক সৰু দোকান দিছোঁ মই তোমালোক বাবা মোৰ ল'ৰা দুই আহে কি কয় আইতা আছে হয় এতিয়ালৈকেনো কিয় আজি কত বছৰৰ পৰা এই বাইদেউ যিমান বছৰৰ পৰা ইয়াত আছে আমি একেলগে বাইদেউ মই কাম কৰি আছিলোঁ এতিয়ালৈকে আমি কাম কৰিয়ে আছোঁ মই হয় হয় মানুহৰ ঘৰত এতিয়ালৈকে কৰি আছোঁ আপোনাৰ পুত্ৰ আছে নাই বোৱাৰী পুত্ৰ আছে নাই এই ল'ৰাটোৱে হাজিৰা কয় হয় পালে পাইছে নেপালে নাই হয় চলিটো খাব লাগিব ল'ৰাটোৰ সতি নহয় এটাই লোৱা বোৱাৰীজনীৰ সতি তেনেকৈ চলি খাই আছোঁ আৰু চৰকাৰী মাটি আমি মই অৰুণোদয় এটা পাই আছিলোঁ তাকো কাটি দিলে বুজিছে ল'ৰাটো কাম পালে পাইছে নেপালেই নাই চাওক সঁচা অৰ্থত আৰু এজনী আইতা আমাৰ আহি গৈছিলে আইতাও বোলে অৰুণোদয় কাটিছে কিমান দূৰ সঁচা কিমান দূৰ মিছা গম নাপাওঁ আপোনালোকে যিসকলে এই ভিডিঅ'টো চাই আছে প্লিজ আইতাসকলক যদি পাৰে আপোনালোকে অৰুণোদয় দিব চেষ্টা কৰক কাৰণ চৰকাৰে ধনী দুখীয়া বুলি নহয় যিসকলে প্ৰাপ্য পাব লাগে তেওঁলোকক দিব লাগে আৰু আমাৰ ইয়াত সাধাৰণতে দেখা যায় যে পৌৰসভা আৰু ৱাৰ্ড কমিশ্যনাৰ হওক বা ৱাৰ্ড মেম্বাৰ হওক তেওঁলোকে কৰ্তন কৰি দিয়ে কিন্তু একচুৱেলি আইতাসকলে পাবলগীয়া হিতাধিকাৰীসকলক যদি আপোনালোকে নিদিয়ে আইতা আপুনি ভোট দিছেনে ইলেকশ্যন সমাগত নহয় জানো দিয়ে থাকে পলিৰ ওচৰত দিয়ে আপোনাৰ ঘৰ ৰত্নপুৰ নহয় জানো হয় হয় আপোনাৰ কলঙপাৰ আমি একেলগে কাম কৰি আছোঁ ডেকা পাপৰ সুধিবলৈ যাম আইতা দোকানখন চাওক আইতাৰ দোকানখনত আছে কেৱল গুটকা চাধা চূণ পাণ এনেকৈ আছে আৰু এটা এই ছাতিৰ তলতে চাওক তেওঁ ছাতিটো জৰাজীৰ্ণ এই ছাতিৰ তলতে আইতাই এখন সুন্দৰ দোকান দি নিজৰ লগতে পৰিয়ালটো আইতা উপাৰ্জন কেনেকুৱা হয় উপাৰ্জন কেনেকুৱা হয় আপোনাৰ ল'ৰাটো কাম কৰি আপোনাক খুৱাই আছে আপুনি দেখোন নাহিলেও হয় দেখোন দোকানখনলৈ ঘৰত থাকি বেয়া পায়
ইয়াত মানে মানুহখিনিৰ লগত বা দাদাহঁতো ভাল পায় বেয়া পায় কেতিয়াবা থাকিলে সেইটো ৰুমলৈ যাবি সেইটো ৰুমলৈ যাবি সেই বাহিৰলৈ যাবি এনেকৈ থাকোঁ আপুনি হয়তো চাগে সদায় আহি থকাৰ কাৰণে আপোনাৰ বেমাৰ আজাৰ নাই ভাল হ'ব দিয়ক ঈশ্বৰে সদায় মংগল কৰিব আইতাক পানী এখন আনি দিব আইতাক আনি দিব আইতা আমাক এখন তামোল খাব লাগিব আপুনি কিন্তু দুখন তামোল খাব লাগিব আমাৰ দুজন আছো একদম তামোল এখন আপুনি কাটক মানুহজন মৰিলে এনেকে দুটা লোৱা আহিলে বাইদেউ ভাতকেইটামান দিয়ক খুব ভোক লাগিছে মই দিলোঁ দুখন এখন কাঢ়িছে দুটাই খাইছে মোৰ বেয়া লাগিছে মাংস দিছোঁ তাতে হৰাই গুচি গ'লে বোলে ভাত খালে আকৌ পইচা নিদিবি কি হাঁহি গুচি গ'ল কেতিয়া দিনৰ আপুনি দোকান হৈ আছে আলু কিলো 8 টকা মচুৰ দালি 6 টকা কেজি বুটৰ দালি 4 টকা কেজি দেখোন 100 টকা 150 টকা মিঠাতেল 50 টকা কেজি 15 টকা কেউ 1 কেজি দেখিছে আইতাই তেওঁ শৈশৱৰ যি আলু পিঁয়াজ দালি তেল কিমান দাম আছিলে আৰু বৰ্তমান সময়ত গতানুগতিকভাৱে অৰ্থনৈতিকভাৱে যিটো উন্নতি হৈ আছে তো এইটো কাৰণে দামটো আহি গৈ আছে যাওক এয়া আইতাৰ লগত সকলোৱে ধেমালি কৰা দেখা গৈছে যে যিসকল গ্ৰাহক আহে গ্ৰাহকে আহি পেলাই আইতাৰ লগত ধেমালি কৰি থাকে আইতা আপোনালোকৰ সকলোৱে ধেমালি কৰি থাকে নহয় জানো এয়া আমিও তামোল দুখন বান্ধি লৈছোঁ যে আমিও দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ পিছত আইতাৰ হাতত যি তামোল সেই তামোলখন আমি খামগৈ এই আইতা হাতৰ তামোল আমি লৈ লৈছোঁ আমিও ঘৰত গৈ পেলাই আমিও খামগৈ আইতা হাতৰ আইতা আহিছোঁ আমি আপুনি ভালে থাকক সদায় হাঁহি থাকিব আইতা হয় নহয় হাঁহিটো মেইন হয় নহয় জীৱন আইতা এনেদৰে 4 বজাৰ লগে লগে নিজৰ কৰ্মস্থলীৰ পৰা ঘৰমুৱা হোৱা দেখা গৈছে আৰু আইতাই যিহেতু চকুৰে ভালকৈ মনিব নোৱাৰে বয়সৰ অনুপাতে হয় এনেকুৱা মানুহৰ তো আইতাই আগতীয়াকৈ লাহে ধীৰে ধৰিছেনে তথাপিও কাৰো ওচৰত হাত নপতাকৈ নিজে দুবেলা দুমুঠিৰ কাৰণে কষ্ট কৰি গৈ আছে